হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ডিফাৰেঞ্চিয়েশ্যনৰ কিছুমান ফৰ্মুলাৰ ওপৰত আলোচনা কৰিম, ঠিক আছে? আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে ডিফাৰেঞ্চিয়েশ্যনৰ অৰ্থ কি আৰু ডিফাৰেঞ্চিয়েশ্যনক গ্ৰাফিকেলি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয়, হয়নে? আৰু তেনেহ'লে আজি আমি ষ্টাৰ্ট কৰোঁ কি ফৰ্মুলা অফ ডিফাৰেঞ্চিয়েশ্যন। এতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন বুলি ক'লে কি কৈছিলোঁ যে কি লিখিছিলোঁ আমি ডি ৱাই বাই কি লিখিছিলোঁ ডি এক্স লিখিছিলোঁ। এইটো কি হয় স্মল চেঞ্জৰ কাৰণে হয়, হয়নে? মানে কি ৰেট অফ চেঞ্জ অফ কি আছিলে ৱাইটো কি আছিলে তোমাৰ ডিপেণ্ডেণ্ট ভেৰিয়েবল আছিলে, হয়নে? কাৰ ডিপেণ্ডেণ্ট আছিলে এক্সৰ উইথ ৰেচপেক্ট টু কি এক্স। মানে কি এক্সটো যেতিয়া চেঞ্জ হ'ব, যিমানে চেঞ্জ হ'ব কি হ'ব ৱাইও সিমান কি হ'ব চেঞ্জ হ'ব। মানে ইয়াত আমি ৱাইটো কি পাইছিলোঁ ডিপেণ্ডেণ্ট ভেৰিয়েবল পাইছিলোঁ, হয়নে? ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু তেনেকৈ কি এক্সটো কি আছিলে ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল আছিলে, ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল। ইমানলৈকে ঠিক আছে? আৰু ইয়াক আমি কিহেৰে বুজাওঁ ডেল্টা ৱাই ডিভাইডেড বাই কি ডেল্টা এক্স হিচাপেও বুজায়। কাৰণ কি ডেল্টা মানে কি হয় চেঞ্জটো লাৰ্জ হয়, হয়নে? আৰু ইয়াক কি বুজায় যেতিয়া গ্ৰাফিকেলি ৰিপ্ৰেজেণ্টেশ্যন কৰা হয় তেতিয়া ডিফাৰেঞ্চিয়েশ্যনটো কি বুলি কয় তোমাৰ শ্লোপ অফে কি বুলি কয় লাইন বুলি কয়। মানে কি আমি যে ষ্ট্ৰেইট লাইনডাল পাইছিলোঁ তাৰ কি আছিলে শ্লোপটো আছিলে, হয়নে? এতিয়া হ'ল ডিফাৰেঞ্চিয়েশ্যন। এতিয়া আমি ফৰ্মুলা লিখোঁ এক নম্বৰ যে কি ইফ ৱাই ইকুৱেল টু কি আছিলে কনষ্টেণ্ট, দেন কি হয় যেতিয়া আমি ডিফাৰেঞ্চিয়েশ্যন কৰিম ৱাইটোক ডি ৱাই বাই ডি এক্স কিমান আহিব 0 আহিব, ঠিক আছে? কনষ্টেণ্ট মানে কি আছিলে যাৰ ভেলু কি মেথমেটিকেল কেলকুলেশ্যন কৰিলে কি নহয় চেঞ্জ নহয়, হয়নে? এতিয়া আমি এক্সাম্পল হিচাপে লওঁ। এক্সাম্পল কি আছিলে ইণ্টিজাৰসমূহ আছিলে, হয়নে? পজিটিভ নিগেটিভ তোমাৰ নাম্বাৰখিনি আছিলে। তাৰপিছত তেনেকৈ আকৌ কি আছিলে পাই লৈছিলোঁ, হয়নে? তেনেকৈ আকৌ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট লৈছিলোঁ, হয়নে? জি লৈছিলোঁ। তাৰপিছত আকৌ কি প্লেংকছ কনষ্টেণ্ট আছিলে। এতিয়া সেইসমূহক যদি আমি কি কৰোঁ ডিফাৰেঞ্চিয়েট কৰোঁ তেতিয়া কি আহিব আনচাৰটো আমাৰ 0 আহিব। ফৰ এক্সাম্পল লৈ লোৱা এক নম্বৰটো ধৰি লোৱা ৱাই ইকুৱেল টু যদিবা 2, ঠিক আছে? যদি ৱাই ইকুৱেল টু আমি 2 ধৰোঁ তেতিয়া কি হ'ব যেতিয়া ডিফাৰেঞ্চিয়েট কৰিম কি আহিব ডি ৱাই বাই ডি এক্স ইকুৱেল টু কিমান আহিব 0 আহিব, ঠিক আছে? মানে মুঠতে কনষ্টেণ্ট তুমি যেতিয়াই দেখিবা তেতিয়া কি কৰিব লাগিব যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম তাৰ ভেলুটো কি আহিব 0 আহিব, হ'ব? তাৰপিছত 2 নম্বৰ তেনেকৈ ধৰি লোৱা কি ৱাই ইকুৱেল টু পাইটো কি এটা কনষ্টেণ্ট হয়, তাৰ ভেলু কিমান 3.14 আহে। সেইকাৰণে ইয়াক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কি আহিব ডি ৱাই বাই ডি এক্স ইকুৱেল টু 0 আহিব। তেনেকৈ ধৰি লোৱা তোমাৰ জি ৱাই ইকুৱেল টু জি ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট কি আহিব ডি ৱাই বাই ডি এক্স ইকুৱেল টু কি 0 আহিব। মুঠতে তোমালোকে এতিয়া মনত ৰাখিবা এটাই কথা যে যেতিয়া আমি কনষ্টেণ্ট দেখিম তেতিয়া তাক কি কৰিলে ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব আনচাৰটো 0 হ'ব, হ'ব? তুমি ইয়াত 4 নম্বৰ এনেই তোমাৰ ৱাই ইকুৱেল টু যদি 100ও হয় কি হ'ব যিহেতু 100টো কি হয় এটা কনষ্টেণ্ট হয়, এটা সংখ্যা হয়, সেইকাৰণে কি হ'ব আনচাৰটো তোমাৰ ডিফাৰেঞ্চিয়েশ্যন কি হ'ব 0 হ'ব, হ'ব? এতিয়া এইটো হ'ল মোহাৰি দিওঁ। তাৰপাছত 2 নম্বৰ ফৰ্মুলাটো হ'ব কি 2 নম্বৰটো লিখি লোৱা ইফ ৱাই ইকুৱেল কি এক্স টু দি পাৱাৰ এন। এক্সৰ কি ফাংচনটো কি আছে এক্স টু দি পাৱাৰ এন বুলি কৈছে। এন মানে কি ইয়াত পাৱাৰ হৈছে, হয়নে? দেন কি হ'ব ডি ৱাই বাই ডি এক্স ইকুৱেল টু কিমান আহিব প্ৰথমতে কি হ'ব পাৱাৰটো আগলৈ আহিব, এনটো আগলৈ আহিব, তাৰপিছত কি হ'ব এক্স আহিব, তাৰপিছত কি হ'ব এই পাৱাৰটোৰ পৰা আমি কি কৰিব লাগিব 1 এটা মাইনাছ কৰি দিব লাগিব, মানে কি n - 1 হ'ব, ঠিক আছে? ইয়াত ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব এক্স টু দি পাৱাৰ এন। যেতিয়া আমি এক্সৰ পৰা পাৱাৰ দেখিম তেতিয়া কি কৰিব লাগিব পাৱাৰটোক প্ৰথমতে আগত লিখি ল'ম, তাৰপিছত কি পাতিম এক্সটো পাতিম, তাৰপিছত কি কৰিম পাৱাৰটোৰ পৰা 1 এটা মাইনাছ কৰি দিম, ঠিক আছে? এতিয়া এক্সাম্পল হিচাপে লৈ লোৱা আমাৰ এক্সাম্পল এক নম্বৰ লোৱা ৱাই ইকুৱেল টু ধৰি লোৱা তুমি কি
এক্স টু দি পাৱাৰ 4 ইয়াক যদি আমি কি কৰোঁ ডি ৱাই বাই ডি এক্স বা কি ডিফাৰেঞ্চিয়েট যদি কৰোঁ তেতিয়া কি হ'ব ৱাই জেগাত কি আহিব এক্স টু দি পাৱাৰ 4 আহিব মানে কি ডি ৱাই ডি এক্স অফ কি আহিব এক্স টু দি পাৱাৰ 4 এইটো নিলিখিলেও হয় মই তোমালোকক দেখুৱাই দিছোঁ লিখি তাৰপিছত কি হ'ব যেতিয়া আমি পাৱাৰ দেখিম পাৱাৰটো দেখিলে কি হ'ব পাৱাৰটো প্ৰথমতে আগলৈ আহিব এইটো টাৰ্ম নে কি এনটো আগত আছিলে যে আৰু কি পাৱাৰটো আছিলে সেইটো কি আছিলে আগলৈ গুচি আহিছিলে প্ৰথমতে সেইকাৰণে পাৱাৰটো কি আহিব তোমাৰ 4 মানে 4টোৱে কি হিচাপে বিহেভ কৰিব ইয়াত এন হিচাপে বিহেভ কৰিব হ'ব এইটো কৰিলে আহিলে আগলৈ আহিলে তাৰপিছত কি আহিব এক্স হ'ল তাৰপিছত কি হ'ব পাৱাৰটোৰ পৰা একটা মাইনাছ হৈ যাব মানে কি পাৱাৰটো কিমান আছে 4 মাইনাছ কিমান আহিব 1 মানে কিমান আহিব 4x কিউব বুজি পালা যেতিয়া তুমি দেখিবা এক্সৰ ওপৰত এনেকৈ পাৱাৰ আছে তেতিয়া কি কৰিব লাগিব পাৱাৰটো আগলৈ আনি এক্সৰ ওপৰত কি হ'ব পাৱাৰটোৰ পৰা 1টা মাইনাছ কৰি দিবা হ'ব এতিয়া 2 নম্বৰটো ধৰি লোৱা তুমি y ইকুৱেল টু এক্স টু দি পাৱাৰ 5/2 এইটো এটা পাৱাৰ টু দি পাৱাৰ কি আছে 5/2 আছে এতিয়া আমি কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম কি হ'ব dy বাই dx ইকুৱেল টু কি হ'ব dx অফ এক্স টু দি পাৱাৰ 5/2 হয়নে এতিয়া কি হ'ব পাৱাৰটো আগলৈ গুচি আহিব মানে কিমান আহিব 5/2 তাৰপিছত কি আহিব x আহিব ওপৰত কি আহিব 5/2 মাইনাছ কিমান আহিব 1 আহিব হয়নে যিহেতু কি পাৱাৰটোৰ পৰা 1টা মাইনাছ হৈ যায় সেইকাৰণে মাইনাছ হৈ যাব মানে কিমান আহিব 5/2 x টু দি পাৱাৰ কিমান আহিব যদি আমি ওপৰত এলচিএম লৈ লওঁ 2 5 মাইনাছ কিমান আহিব 2 আহিব হয়নে মানে কিমান আহিব আনচাৰটো 5/2 x টু দি পাৱাৰ 3/2 বুজি পাইছানে কেনেকৈ কৰিছোঁ মুঠতে যেতিয়া তুমি পাৱাৰ দেখিবা এইটো ফৰ্মত তুমি ডিফাৰেঞ্চিয়েট কৰিলে হৈ যাব হ'ব তাৰপিছত আৰু এটা লৈ লোৱা এইটো হ'ল মোহাৰি দিওঁ এতিয়া 3 নম্বৰটো লোৱা 3 y ইকুৱেল টু 1/x টু দি পাৱাৰ 5 হ'ব যেতিয়া আমি কি ল'ম 1/x টু দি পাৱাৰ 5 এতিয়া আমাক যদি এইটো ডিফাৰেঞ্চিয়েট কৰিবলৈ আমি কি কৰিম dy বাই কি আহিব dx হয়নে dy বাই dx আহিলে কি হ'ব dx অফ y মানে কিমান আছে 1/x টু দি পাৱাৰ 5 আছে হয়নে আমি এই x টু দি পাৱাৰ 5টোক এই x টু দি পাৱাৰ 5টোক আমি x টু দি পাৱাৰ -5 বুলি লিখি ল'ব পাৰোঁ হয়নে যিহেতু তলত আছে আমি যদি ওপৰলৈ লৈ যাওঁ কি হ'ব পাৱাৰ আগত কি হয় মাইনাছটা গুচি আহিব আমি এনেকৈ লিখি ল'ব পাৰোঁ সেইকাৰণে কি কৰিম আমি এইটো লিখি লওঁ dx অফ কি আহিব x টু দি পাৱাৰ কি -5 এতিয়া কি হৈ গ'ল এইটো ফৰ্মত গুচি আহিলে x টু দি পাৱাৰ এনৰ ফৰ্মত গুচি আহিলে হয়নে সেইকাৰণে কি হ'ব এনৰ জেগাত কি আছে -5 আছে সেইকাৰণে কি হ'ব প্ৰথমতে -5 x টু দি পাৱাৰ কি আহিব ওপৰত -5 তাৰপৰা কি হ'ব 1টা মাইনাছ হ'ব আৰু তাৰপিছত কি হ'ব -5 x টু দি পাৱাৰ কি হ'ব মাইনাছে কি হ'ব প্লাছ হৈ যাব ডাঙৰ ডাঙৰ কি আছে মাইনাছে কাৰণে -6 বুজি পালানে এতিয়া কি হ'ব যেহেতু -6 x টু দি পাৱাৰ -6টো কি তললৈ লৈ গ'লে কি হৈ যাব -5/x টু দি পাৱাৰ 6 বুজি পালানে এইটো হৈছে আনচাৰটো আৰু এটা এক্সাম্পল লৈ লোৱা হ'ব 4 নম্বৰটো লোৱা y ইকুৱেল টু √x ঠিক আছে এইটোক যদি আমি কৰোঁ কি হ'ব dy বাই dx ইকুৱেল টু কিমান আহিব dx অফ কি y ভেলুটো কিমান আছে √x আছে হয়নে এতিয়া আমি √xটোক কি বুলি লিখিব পাৰোঁ x টু দি পাৱাৰ হাফ হিচাপে লিখিব পাৰোঁ হয়নে এতিয়া যদি x টু দি পাৱাৰ হাফ মানে কি টু দি পাৱাৰ হাফ মানে কি √, হয় সদায় ইয়াক আমি এতিয়া সেইটো ফৰ্মত লিখি লওঁ dx অফ কি হ'ব x টু দি পাৱাৰ হাফ হয়নে এতিয়া কি হ'ব হাফটো আগলৈ আহিব x টু দি পাৱাৰ কি আহিব হাফ -1 কিমান আহিব হাফ x টু দি পাৱাৰ কি 1 - 2 আহিব মানে কি আহিব হাফ x টু দি পাৱাৰ -হাফ হয়নে এতিয়া -হাফ মানে কি √, আহিব 1/√x বুলি আমি লিখিব পাৰোঁ হয়নে টু দি পাৱাৰ -হাফ আছে তললৈ গুচি যাব আৰু x টু দি পাৱাৰ হাফ মানে কি √x এনেকৈ আমি লিখি দিব পাৰোঁ হয়নে ঠিক আছে এই 4টা এক্সাম্পল দেখালোঁ তোমালোকক
এইটো ফৰ্মুলাৰ হ'বনে এতিয়া মহাই দিওঁ ইয়াৰ পিছতো ফৰ্মুলা হৈছে বুজি পাইছানে তোমালোকক এতিয়া মানে সৰু সুৰা ডিফাৰেঞ্চিয়েশ্যনৰ কাৰণে লাগে সেইকাৰণে মই সৰু সৰুকৈ দেখুৱাই দিছোঁ তোমালোকে পিছত মেথছত পাবা ভালকৈ মানে বহুত ভালকৈ পাবা এতিয়া 3 নম্বৰ ফৰ্মুলাটো কি হৈছে যে ইফ y ইকুৱেল a u আৰু কি where a is a কি constant and কি u is a function of কিহৰ x ঠিক আছে য'ত কি কৈছে a টো তোমাৰ কি কনষ্টেণ্ট বুলি কৈছে আৰু u টো কি কৈছে ফাংচন অফ x বুলি কৈছে যেটো ফাংচন অফ x সেইকাৰণে আমি কি কৰিম dy by dx কৰিম dy by কি হ'ব dx দেন টো থাকি গৈছে লিখিবলৈ দেন কি হ'ব তোমাৰ a du by কি হ'ব dx হ'ব মানে কি আমি আগতে কি পাইছিলোঁ যে এই কনষ্টেণ্টটো যেতিয়া কি হয় ডিফাৰেঞ্চিয়েট কৰোঁ আমি তেতিয়া কি হয় আনসাৰটো 0 আহে হয়নে ইয়াত কিন্তু কি হৈছে যে কনষ্টেণ্টটো কি হৈছে এই ফাংচনটোৰ লগত কি হৈছে মাল্টিপ্লাই হৈছে হয়নে যেহেতু এই ফাংচনটোৰ লগত মাল্টিপ্লাই হৈছে সেইকাৰণে কি যেতিয়া আমি তাক ডিফাৰেঞ্চিয়েট কৰিম এটা কি হ'ব এই কনষ্টেণ্টটো প্ৰথমতে আগলৈ গুচি আহিব তাৰপিছত কি কৰিব যিটো ফাংচন আছে সেইটোক আমি কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম বুজি পালা যেতিয়া কি কনষ্টেণ্টটো ফাংচনটোৰ লগত মাল্টিপ্লাই হৈ থাকিব আৰু তাক যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া কনষ্টেণ্টটো আগলৈ গুচি আহিব তাৰপিছত কি কৰিম আমি ফাংচনটোক বেলেগকৈ কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম বুজি পালা এতিয়া এক্সাম্পল দেখুৱাই দিওঁ এক্সাম্পল 1 নম্বৰটো হৈছে কি y equal to 2x to the power 4 ঠিক আছে এইটো ফৰ্মতে আছে au ইয়াত কি হৈছে 2 টো কি হয় কনষ্টেণ্ট হয় আৰু x to the 4 টো কি ফাংচন অফ x যেতিয়া আমি ইয়াক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম কি পাম dy by dx equal to কি হ'ব dx of কি হ'ব 2x to the power 4 এতিয়া আমি যেতিয়া ইয়াক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া কি হ'ব 2 টো আগলৈ গুচি আহিব হয়নে ইয়াত কি কৰিব লাগিব dx of x to the power আমি 4 কৰিব লাগিব বুজি পালা আৰু এটা কি কৰিম dx of x to the 4 মানে কি হ'ব 2 আছে আৰু কি আহিব তোমাৰ 4 টো আগলৈ আহিব x to the power কি আহিব 4 - 1 আহিব হয়নে মানে কি আহিব 2 4x কি হ'ব কিউব আহিব মানে আনসাৰটো কিমান আহিব 8x কিউব বুজি পালা মানে যেতিয়া তোমালোকে দেখিবা যে কোনো এটা কনষ্টেণ্ট ফাংচনৰ লগত কি আছে মাল্টিপ্লাই হৈছে তেতিয়া সেই কনষ্টেণ্টটো আগলৈ গুচি আহিব আৰু আমি কি কৰিব লাগিব ফাংচনটোক ডিফাৰেঞ্চিয়েট কৰিব লাগিব বুজি পালা এইটো আছিল আৰু এটা কৰি লোৱা 2 নম্বৰ কি দি আছে y equal to 1/3 to the power 3x to the power কি 7/2 হ'ব এটা কি তলত আছে হয়নে সেইকাৰণে আমি এইটো কি হিচাপে লিখিব পাৰোঁ 1/3x to the power -7/2 লিখিব পাৰোঁনে যেহেতু তলত আছে এইটো ওপৰলৈ নে কি হ'ব পাৱাৰ লগত কি হৈ যাব মাইনাছটা আহি যাব হয়নে আৰু 1/3 টো একে থাকিব আৰু যেতিয়া আমি ইয়াক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম এইটো বেলেগ কি কৰিম dy by dx যেতিয়া কৰিম তেতিয়া কি আহিব তোমাৰ dx of কি আহিব 1/3x to the power -7/2 এতিয়া কি হ'ব 1/3 টো আগলৈ আহিব 1/3 তাৰপিছত কি হ'ব dx of কি আহিব x to the power -7/2 ইমানখিনি লিখি নেদেখুৱালে হয় মই তোমালোকক প্ৰথম কাৰণে দেখুৱাই দিছোঁ ঠিক আছে মানে কি হ'ব 1/3 আৰু এইটো কি আহিব যেতিয়া আমি ইয়াক ডিফাৰেঞ্চিয়েট কৰিম প্ৰথমতে কি হ'ব -7/2 আহিলে হয়নে x to the power কিমান আহিব -7/2 মাইনাছ কিমান আহিব 1 আহিব হয়নে পাৱাৰত মানে কিমান আহিব এইটো 1/3 কি হ'ব -7/2 আহিব তাৰপিছত কি আছে x to the power কিমান আহিব যদি আমি এলচিএম লওঁ 2 আহিলে -7 -2 হ'ল আৰু যদি আমি মাল্টিপ্লাই কৰি দিওঁ কিমান আহিব -7 কি আহিব 6 আহিব হয়নে আৰু x to the power কিমান আহিব -9/2 বুজি পালা এটা আনসাৰটো হ'ল
তোমালোকক দুটা এক্সাম্পল দেখাই দিলোঁ যে কি যেতিয়া তোমাৰ এটা ফাংচন লগত কি হ'ব কনষ্টেণ্টটো মাল্টিপ্লাই হৈ থাকিব তেতিয়া কি হ'ব কনষ্টেণ্টটো আগলৈ গুচি আহিব তাৰপিছত কি হ'ব ডিফাৰেঞ্চিয়েশ্যন কৰিলে আমি পিছৰ ফাংচনটোক কৰিব লাগিব হ'ব তাৰ পিছৰ ফৰ্মুলাটো হৈছে মোহাৰি দিওঁ চাৰি নম্বৰটো হৈছে কি ডি ডি এক্স অফ কি ই টু দি পাৱাৰ এক্স ইকুৱেল কি হ'ব ই টু দি পাৱাৰ এক্স তোমালোকে যদি ক'ৰবাত দেখা যায় ই টু দি পাৱাৰ এক্সক কি কৰিবলৈ কৈছে ডিফাৰেঞ্চিয়েশ্যন কৰিবলৈ দিছে তেতিয়া তাৰ ভেলুটো কি হ'ব ই টু দি পাৱাৰ এক্সে হ'ব ইয়াৰ ভেলুটো চেঞ্জ নহয় দেই সেইটো মনত ৰাখিবা অকল কি ই টু দি পাৱাৰ এক্স দেখিলেহে কৰিবা দেই এনেকৈ তোমাৰ ই স্কোৱাৰ কৰিলে কৰি নিদিবা কিন্তু তুমি ই টু দি পাৱাৰ এক্স যদি দেখা তেতিয়াহে কি কৰিবা তুমি ডিফাৰেঞ্চিয়েট কৰিলে কি পাবা ই টু দি পাৱাৰ এক্স পাবা ঠিক আছে মুঠতে এক্সৰ জেগাত যদি বেলেগ কিবা দেখা তুমি যদি কিবা সংখ্যা দেখা তেতিয়া কি কৰি দিবা ডি ডি এক্স অফ ই টু দি পাৱাৰ এই 0 1 তেনেকৈ থাকিলে ই টু দি পাৱাৰ 0 1 কৰি দিবা দেই সেইটো ভুল হ'ব যে তোমালোকে কি কৰিবা যেতিয়া ডি ডি এক্স অফ ই টু দি পাৱাৰ এক্স দেখিবা কি দেখিবা তেতিয়া ই টু দি পাৱাৰ এক্স হ'ব ঠিক আছে তাৰপিছত 5 নম্বৰটো হ'ব কি আছে ডি ডি এক্স অফ কি লগ টু দি বেছ ই এক্স হ'লে কিমান হ'ব 1/x হ'ব যেতিয়া তোমালোকে কি দেখিবা লগ এক্সক কি যেতিয়া ডিফাৰেঞ্চিয়েট কৰিবলৈ দিছে দেখিবা তেতিয়া কি কৰিবা 1/x পাতি দিবা ঠিক আছে এইটো হৈছে 5 নম্বৰ ফৰ্মুলা তাৰপিছত আহিব কিছুমান আমাৰ কি 6 নম্বৰত লিখি লোৱা ডিফাৰেঞ্চিয়েশ্যন অফ কি trigonometric function ঠিক আছে ইয়াৰ 1 নম্বৰটো কি হ'ব ডি ডি এক্স অফ কি সাইন এক্সটো কি হয় trigonometric function হয় না ইয়াক যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম আমি কি পাম তেতিয়া cos x পাম ডি ডি এক্স অফ সাইন এক্স কি হ'ব cos x কিন্তু ডি ডি এক্স অফ কি cos x টোক যেতিয়া কৰিম যেতিয়া আমি কি cosক যেতিয়া আমি ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া কি আহিব মাইনাছ সাইন এক্স আহিব দেই সেইটো মনত ৰাখিবা সেইটো ভুল নকৰিবা সাইন এক্স পাতি দিবা লগতে মাইনাছটো লগাই দিবা ডি ডি এক্স অফ cos x কি হ'ব মাইনাছ সাইন এক্স হ'ল তাৰপিছত 3 নম্বৰটো হৈছে ডি ডি এক্স অফ টেন এক্স যেতিয়া আমি ডি ডি এক্স অফ মানে কি টেন এক্সক যেতিয়া আমি কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া তাৰ ভেলুটো কি হ'ব sec square x হ'ব দেই এটা মনত ৰাখিবা sec square x এতিয়া আহিব কি 4 নম্বৰ ডি ডি এক্স অফ কি cot x যেতিয়া আমি cot x ক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া তাৰ আনসাৰটো কি আহিব আমাৰ মাইনাছ cosec square x ঠিক আছে সব 5 নম্বৰটো হৈছে যেতিয়া আমি কি তোমাৰ sec x ক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম এটা কি আহিব sec x tan x এটা তোমালোকে মনত ৰাখিবা তাৰপিছত কি হ'ব যেতিয়া আমি কি কৰিম cosec x ক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম তেতিয়া তাৰ আনসাৰটো কি হ'ব মাইনাছ cosec x কি হ'ব cot x দেই এইটা মনত ৰাখিবা তোমালোকে ঠিক আছে মানে কি যেতিয়া আমি ট্ৰিগনোমেট্ৰিক ফাংচনখিনি কি ডিফাৰেঞ্চিয়েট কৰিম সাইনক কৰিলে কি হ'ব cos আহিব cosক কৰিলে কি হ'ব মাইনাছ সাইন আহিব তো টেনক কৰিলে কি হ'ব sec square x আহিব তাৰপিছত cotক কৰিলে কি হ'ব cot x ক যদি আমি ডিফাৰেঞ্চিয়েট কৰো কি হ'ব cosec square x তাৰ আগত কি হ'ব মাইনাছটা আহিব তাৰপিছত sec x ক যদি আমি কি কৰো ডিফাৰেঞ্চিয়েট কৰো তেতিয়া কি হ'ব sec x tan x আহিব আৰু যদি cosec x ক কি কৰো আমি ডিফাৰেঞ্চিয়েট কৰো তেতিয়া কি হ'ব মাইনাছ cosec x tan x ঠিক আছে এইটা তোমালোকে মনত ৰাখিবা তোমালোকৰ ক্যালকুলেশন লাগিব ঠিক আছে লিখি লোৱা এতিয়া আমাৰ কি হ'ব এইখিনি ফৰ্মুলা পালো এতিয়া যদি আমাৰ কি হয় দুটা বা তিনটা কি হয় ফাংচন কি হৈ থাকে তোমাৰ একেলগ হৈ থাকে মানে কি এড হৈ থাকে তোমাৰ সাবট্ৰেক্ট হৈ থাকে বা প্ৰডাক্টত থাকে বা ডিভিজনত থাকে তেতিয়া আমি ডিফাৰেঞ্চিয়েট কেনেকৈ কৰিম তাৰ আমি কি কৰিম কিছুমান ফৰ্মুলা লম ঠিক আছে এতিয়া এখিনি মহাই দিও এটা বুজি পালা না তোমালোকে এটা মনত ৰাখিবা এইটা
4 5 6 কেইটা হ'ব এতিয়া 7 নম্বৰটো লিখি লোৱা ডিভিজন এণ্ড সাবট্ৰেকশন এটা হ'ল 7 নম্বৰটো লিখি লোৱা এডিশন এণ্ড সাবট্ৰেকশন এডিশন এণ্ড কি সাবট্ৰেকশন হ'ল যেতিয়া মানে কি হয় দুটা বা তিনটা ফাংশন কি হৈ থাকে এড বা কি তোমাৰ প্লাস বা কি মাইনাস হৈ থাকে তেতিয়া কি হ'ব লিখি লোৱা if y equal to u plus minus v plus minus w where u v and w are the key function of কি x then কি হ'ব dy by dx যেতিয়া আমি কি এনেকুৱা ধৰণৰ ফাংশনবোৰ কি ডিফাৰেন্সিয়েট কৰিম তেতিয়া কি হ'ব ইকুৱেল du by dx প্লাস মাইনাস কি হ'ব dv by dx হ'ব প্লাস মাইনাস কি হ'ব dw by dx মানে কি যেতিয়া দুটা বা তিনটা কি হ'ব ফাংশন এড হৈ থাকিব আৰু ফাংশন কেইটা কি হ'ব তোমাৰ ফাংশন অফ কি হ'ব x ৰ হ'ব x ৰ মানে ফাংশন হ'ব তেতিয়া আমি কি ডিফাৰেন্সিয়েট কৰিলে কি হ'ব প্ৰত্যেককে কি কৰিব লাগিব বেলেগ বেলেগকে ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু কি হ'ব প্ৰত্যেকৰ মাজত এনেকৈ কি প্লাস থাকিলে প্লাস দিব লাগিব মাইনাস থাকিলে মাইনাস দিব লাগিব মানে কি ইউক বেলেগকে ডিফাৰেন্সিয়েট কৰিলো প্লাস মাইনাস কি আহিলে ভিক বেলেগকে ডিফাৰেন্সিয়েট কৰিলো প্লাস মাইনাস w বেলেগকে ডিফাৰেন্সিয়েট কৰিলো বুজি পালা এতিয়া আমি এক্সাম্পল লৈ লওঁ হয়নে এক্সাম্পলত 1 নম্বৰ লিখি লোৱা কি দিয়া আছে y equal x to the power 5 plus x to the power 4 minus sin x ঠিক আছে এতিয়া যদি আমি ইয়াক কি কৰো ডিফাৰেন্সিয়েট কো কি হ'ব বেলেগ বেলেগকে ডিফাৰেন্সিয়েট কৰিব লাগিব মানে কি কৰিব লাগিব প্ৰথমতে d dx of x to the power 5 plus কি হ'ব d dx of x to the power 4 minus কি হ'ব d dx of sin x হ'ব যেতিয়া আমি কি কৰিম ডিফাৰেন্সিয়েট কৰিম কি হ'ব ডাইৰেক্ট কৈ দিও নিলিখো গুটেখিনি মানে প্ৰথমতে কি 5 আহিব x to the power কি আহিব 5 minus 1 আহিব মানে কি হ'ব x to the power 4 আহিব হয়নে তাৰছত আকৌ এটো কি হ'ব যেতিয়া আমি কি এটো ডিফাৰেন্সিয়েট কৰো কি হ'ব 4 টো আগলৈ আহিব x to the power কি আহিব 4 minus 1 মানে কি হ'ব 3 আহিব হয়নে minus d dx of sin x মানে কিমান আছিল cos x আছিল বহাই দিয়া cos x ইয়াৰ আনসাৰ বুজিলা হল আমি মানে যেতিয়া প্লাস মাইনাস থাকিব তেতিয়া প্ৰত্যেককে বেলেগ বেলেগকে আমি কি কৰি ডিফাৰেন্সিয়েট কৰিম আৰু হিহঁতৰ মাজত কি কৰিম আমি সাইনটো বহাই দিম বুজি পালা এতিয়া বহাই দিও 2 নম্বৰ এক্সাম্পলটো লৈ লওঁ 2 নম্বৰ কি দিয়া আছে y equal to x square plus 4x to the power কিমান দিয়া আছে half minus 3x to the power minus 2 এতিয়া কি কৰোঁ আমি ডিফাৰেন্সিয়েট যদি কৰোঁ তেলে কি হ'ব d dx of কি হ'ব x square হ'ব plus d dx of কি হ'ব 4 প্ৰত্যেককে বেলেগ বেলেগকে কৰিব লাগিব x to the power কি হ'ব half minus কি হ'ব d dx of 3x to the power minus 2 হল এতিয়া আমি যদি কৰোঁ তো কি আহিব 2x আহিব হয়নে মানে কি 2 টো আগলৈ আহিলে x to the power কি হ'ব 2 minus 1 2 minus 1 মানে কি 1 আহিব এখানে কি হ'ব x to the power 1 মানে কি x হ'ব প্লাস 4 টো আগৰ পৰা আছে পিছত কি আহিব ইনটু মানে কি হাফ টো আগলৈ আহিব এখানে ইনটু দি দিছো হাফ কি আহিব মানে কি যেহেতু তো কনস্ট্যান্ট হয় আগলৈ গুছি আহে যে এখানে 4 টো এনেকৈ লিখি লৈছো ইনটু হাফ x to the power কি আহিব
-1 ডাইৰেক্ট মাইনাছ হাফ লিখি দিব পাৰা তুমি মই তোমালোকক যাতে ভুল নহয় সেইকাৰণে লিখি দিছোঁ মাইনাছ কি হ'ব 3 আছে ইনটু কি হ'ব -2 x to the power -2 -1 হয়নে মানে কি হ'ব 2x প্লাছ এইটো 2 4 গ'ল 2 হ'ল হয়নে 2 to the power কি হ'ব -half মাইনাছ কি হ'ব মাইনাছ কি প্লাছ হৈ যাব 6x to the power -3 বুজি পালা এটা পাই আনসাৰটো হ'ব তাৰপিছত হ'ল এইটো মহাই দিওঁ আৰু এটা লৈ লোৱা তোমালোকক তিনটা বা দুটাকে এক্সাম্পল কৰি দিছোঁ যাতে তোমালোকে বুজি পোৱা ঠিক আছে বুজি পাইছাই চাগে বুজি নাপালে আকৌ এবাৰ চাবা বেক কৰি ভিডিঅ'টো এতিয়া 3 নম্বৰটো কি দিয়া আছে y equal sec x plus 1 by কি x to the power 5/2 আছে plus log x হল যেতিয়া আমি কি কৰিম ইয়াক ডিফাৰেন্সিয়েট কৰিম dy by কি আহিব dx আহিলে ইকুৱেল কি আহিব dx of এই লাইনটো নিলিখিলেও হয় দেই মই লিখিহে দিছোঁ এতিয়া তাৰপিছত কি হ'ব dx of এইটোক আমি কি হিচাপে লিখিব পাৰোঁ যদি আমি ওপৰলৈ যাওঁ কি হ'ব x to the power -5/2 হৈ যাব হয়নে প্লাছ dx of কি হ'ব log x হয়নে হ'লেতো তাৰপিছত কি হ'ব dx of sec x মানে কি আছিলে sec x tan x আছিলে লিখি দিয়া sec x tan x প্লাছ এইটো কিমান আহিব -5/2 আহিলে x to the power কিমান আহিব -5/2 -1 আহিব হয়নে প্লাছ dx of log x মানে কি আছিলে কি কৈছিলোঁ 1/x আছিলে বহাই দিয়া 1/x এইটো কি আহিব সেইকাৰণে sec x tan x মাইনাছ কি আহিব 5/2 x to the power কিমান আহিব যদি আমি এলচিএম লৈ লওঁ ওপৰত কি আহিব তলত 2 আহিব ওপৰত কি -2 -5 -2 আহিব সেইকাৰণে কি আহিব -7/2 আহিব প্লাছ 1/x এইটো ইয়াৰ আনচাৰটো হ'ব বুজি পালা লিখি লোৱা হ'ল ইয়াৰ তোমাৰ তিনিটা এক্সাম্পল দেখুৱাই দিলোঁ তাৰপিছত আমি চাম প্ৰডাক্টত কি হয় হ'ল মহাই দিওঁ আঠ নম্বৰটো লিখি লোৱা প্ৰডাক্ট ৰুল বুলি লিখিব পাৰা দেই প্ৰডাক্ট ৰুল কি আছে ইফ y equal to u v মানে কি u into v হৈ আছে দেই মানে কি মাল্টিপ্লাই হৈছে বা প্ৰডাক্ট হৈ আছে where u and v are the key functions of কি হ'ব x then যেতিয়া আমি ডিফাৰেন্সিয়েট কৰোঁ কি আহিব dy by dx equal to কি হ'ব প্ৰথমতে আহিব কি u dv by dx plus v du by dx তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা দেই যে যেতিয়া আমি কি হ'ব প্ৰডাক্ট কৰোঁ বা কি মাল্টিপ্লাই হৈ থাকে তেতিয়া কি কৰোঁ তাক আমি কি কৰিম ডিফাৰেন্সিয়েট কৰিলে কি হ'ব প্ৰথমতে যোনটো আছে তেতিয়া কি আহিব ইউটো আহিলে তাৰপিছত কি কৰিম পিছত থকাটো কি কৰিলোঁ আমি ডিফাৰেন্সিয়েট কৰিলোঁ প্লাছ কি হৈ গ'ল যিহেতু আমি কি এই ভিটো ডিফাৰেন্সিয়েট কৰিলোঁ সেইকাৰণে প্ৰথমতে কি লিখি ল'লোঁ আকৌ ভি লিখি ল'লোঁ আৰু যিহেতু কি ইউটো ডিফাৰেন্সিয়েট কৰা নাই তেতিয়া আমি কি লিখিলোঁ ডি ইউ বাই ডি এক্স লিখি ল'লোঁ ঠিক আছে তোমালোকে বুজি পালা বা তুমি যদি ইয়াত ভি লিখা তেতিয়া কি কৰিবা প্ৰথমতে ইউটো ডিফাৰেন্সিয়েট কৰিবা প্লাছ কি হ'ব আকৌ তোমাৰ ইউ হ'ব ইয়াত ডি ভি বাই ডি এক্স হ'ব বুজি পালা মানে কি হ'ব যোনটোৱে প্ৰথমতে কি তুমি ইয়াত ৰাখি লোৱা সেইটো কি কৰিব লাগিব ইয়াত ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু যোনটো ইয়াত ডিফাৰেন্সিয়েট কৰা ইয়াত কি কৰিব লাগিব আগত ৰাখি দিব লাগিব বুজি পালা
এতিয়া আমি যদি এক্সাম্পল লৈ লওঁ 1 নম্বৰ এক্সাম্পলটো কি আছে y equal to tan x e to the power x no e to the power x হল ইয়াক যদি আমি ডিফাৰেন্সিয়েট কৰোঁ কি হ'ব dy by dx ইয়াত কি হৈছে ই কি হিচাপে বিহেভ কৰিছে u হিচাপে বিহেভ কৰিছে আৰু কি ই v হিচাপে বিহেভ কৰিছে হয়নে বাট তুমি এটো u by এটো v ধৰি ল'ব পাৰা এখানে প্ৰথমতে সেকেন্ড আমি এটো u ধৰিছো আৰু কি ধৰিছো v ধৰিছো tan x to বেলেগ এটা ফাংচন e to the power x to কি হৈছে বেলেগ এটা ফাংচন এখানে প্ৰথমতে আমি কি লিখিম u মানে কি আহিব tan x আহিব u to আহিলে tan x আহিলে তাত কি আহিব dv by dx মানে কি ddx of e to the power x বুজিলা প্লাস v আহিব মানে কি v এটো e to the power x তাত কি আহিব ddx of তোমাৰ tan x হল বুজি পালা মানে কি এটুক যদি আমি u হিচাপে ধৰি লও এটু কি v হিচাপে ধৰি লও তেতিয়া কি হ'ব প্ৰথমতে tan x আহিলে প্ৰথমতে কি u টো আহিলে ddx of কি v আহে v মানে কি আছে e to the power x আছে এটো আহিলে তাৰ পিছত প্লাস কি হ'ব যেহেতু এটো ডিফাৰেন্সিয়েট কৰিলো আমি v টো সেইকাৰণে কি v টো আমি আগত লিখি লওঁ v টো আহিলে তাৰপিছত কি হ'ব du by dx মানে কি u টো কি ধৰিছিলো tan ধৰিছিলো tan x হৈ গ'ল বুজি পালা তোমালোকে ফৰ্মুলাটো মতে এটো বহাবা তাৰ পাছত এটো কি হ'ব tan x ddx of কি e to the power x কি আছিল e to the power x আছিল দেখাইছিলো মই প্লাস কি আহিব e to the power x ddx of tan x মানে কি আছিল sec square x এটো হৈছে ইয়াৰ আনসাৰটো বুজি পালা লিখি লোৱা ইজি হয় নে তোমালোকে ফৰ্মুলাটো চোৱা ডাইৰেক্ট ইয়াত ফৰ্মুলাটো তোমালোকে ধুনীয়াকৈ বহাই দিয়া এটো u বুলি ধৰি লবা এটো v বুলি ধৰি লবা আৰু ফৰ্মুলাটো বহাই দিবা এটো মনত ৰাখিবা দেই ফৰ্মুলাটো তোমালোকে তাৰ পিছত আমি সেকেন্ড এক্সাম্পলটো কৰো কি দিয়া আছে y equal to sin x log x হয় না ইয়াত কি এটো u এটো v হিচাপে ধৰি লোৱা এতিয়া আমি যদি কৰি দিও কি ডিফাৰেন্সিয়েট কৰি দিও কি আহিব dy by dx equal to কি হ'ব প্ৰথমতে আহিলে sin x d by dx of কি হ'ব log x হয় না প্লাস কি আহিব log x ddx of কি আহিব sin x মানে এতিয়া sin x আহিলে ddx of log x মানে কি আছিল 1 by x আছিল প্লাস log x ddx of sin x মানে কি আছিল cos x এটো হৈছে ইয়াৰ আনসাৰ বুজি পালা তোমালোকে মুঠতে যেতিয়া u v বা দুটা ফাংচন কি প্ৰডাক্ট হৈ থাকিব তেতিয়া তোমালোকে এই কি কৰিবা ৰুলটো লগাই দিবা হ'ব আৰু এটা কৰি লওঁ এক্সাম্পল হলটো মহাই দিও ইজি হয় ঘৰত তোমালোকে প্ৰেক্টিস কৰিবা অলপ y equal to কি দিয়া আছে x minus 1 2x plus 5 ইয়াতে দুটা ফাংচন আছে এতিয়া আমি কি কৰিম যেতিয়া dy by dx কৰিম প্ৰথমতে আমি কি লিখিম ধৰি লও এটো কি u হিচাপে ধৰি লোৱা এটো u হিচাপে ধৰি লোৱা এটো কি v হিচাপে ধৰি লোৱা প্ৰথম থাকিব u x minus 1 সেট কি আহিব ddx of v মানে কি 2x plus 5 হল তাৰ পিছত কি হ'ব প্লাস v মানে কি মান আহিব 2x plus 5 ddx of কি মান আহিব এতিয়া x minus 1 হল এটা ডিফাৰেন্সিয়েট কৰি দিয়া x minus 1 আৰু কি হৈ থাকে আমি প্লাস কৰিলে কি প্ৰত্যেককে বেলেগ বেলেগকে ডিফাৰেন্সিয়েট কৰিব লাগে দেখাই দিছো বৰটো ddx of কি আহিব তোমাৰ 2x প্লাস কি আহিব ddx of 5 to যেহেতু কনস্ট্যান্ট হয় হয়নে প্লাস কিমান আহিব 2x plus 5 আকৌ কি আহিব যদি কৰো ddx of কি আহিব x আহিব মাইনাস কিমান আহিব ddx of 1 হয়নে আহিলে এতিয়া আমি কি কৰিম x minus 1 হল আৰু যেহেতু কি আছিল তোমাৰ 2x হয়
আৰু কি হয় ddx of x কৰিলে কিমান আহিব সদায় 1 আহে সেইটো মনত ৰাখিবা দেই ddx of x মানে 1 কেলে 1 আহে ddx of x মানে কিমান আহিব ইয়াৰ ওপৰত কি 1 হিচাপে আছে নে মানে কি 1 x to the power 1 minus 1 আহিব হয়নে মানে কি আহিব 1 x to the power 0 আৰু যেতিয়া কোনবা এটা টাৰ্মৰ ওপৰত 0 থাকে তেতিয়া তাৰ আনসাৰটো কি হয় 1 হয় মানে কি আহিব 1 into 1 equal to কিমান হয় 1 আহিব এটা মনত ৰাখিবা ddx of x মানে কি হ'ব 1 আহিব আকৌ dy by y যদি আহে তেতিয়া কি হ'ব এটো 1 আহিব দেই এটা মনত ৰাখিবা তোমালোকে এটা কি হ'ব যেহেতু 1 আহিব সেইকাৰণে আমি কি ডাইৰেক্ট 2 লিখিব পাৰোঁ 2 লিখিব পাৰোঁ হয়নে 2 টো মানে কি আগলৈ গুচি আহিব ৰবা দেখুৱাই দিছো ddx of কি হ'ব তোমাৰ x আহিব হয়নে প্লাস এটো কি হয় এটা কনস্ট্যান্ট হয় কনস্ট্যান্টৰ ডিফাৰেন্সিয়েশন কি হয় 0 হয় হল সেট প্লাস 2x plus 5 তাৰপিছত কি আহিব ddx of x মানে কি হয় 1 আহে মাইনাস কি আহিব তোমাৰ কোনবাটা কনস্ট্যান্টক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব 0 আহিব এটো হল আৰু মানে কি হ'ব এটো যেহেতু তোমাৰ এটো 1 আহিব সেইকাৰণে 2 আহিব মানে 2x minus 1 বুজি পালা প্লাস কিমান আহিব 2x plus 5 আৰু ইনটু কি 1 আছে সেইকাৰণে 1 টো নিদিলে হ'ব বুজি পালা এটো আছিল কি প্ৰডাক্ট ৰুলৰ এক্সাম্পল ঠিক আছে তোমালোকে মুঠতে ধৰি লবা এটা u আৰু এটা v হিচাপে তাৰ পিছত এই ফৰ্মুলাটোত বহাই দিলে তোমালোকৰ আনসাৰটো ওলাই যাব ঠিক আছে লিখিলোৱা হল মহাই দিও ইয়াৰ পিছত কি আহিব আমাৰ প্ৰডাক্ট ৰুলটো হল তাৰ পিছত আহিব এটা ডিভিজন ৰুল মানে দুটা ফাংচন যেতিয়া কি হৈ যায় ডিভাইড হৈ থাকে তেতিয়া কি হ'ব ddx of x মানে 1 দেই এটা মনত ৰাখিবা নাইন টো আহিব কি ডিভিজন ৰুল কি দিয়া আছে if y equal to কি u divided by v where u and v are কি functions of কি x then কি হ'ব dy by dx equal to কি হ'ব ddx of ddx of কি হ'ব u by v আহিব হয়নে ddx of u by v আৰু ইয়াৰ ফৰ্মুলাটো হৈছে যে কি তোমাৰ প্ৰথমতে কি আহিব v আহিলে du by dx minus u dv by dx divided by কি আহিব v square হ'ব মানে যেতিয়া কি হ'ব দুটা ফাংচন ডিভাইড হৈ থাকিব প্ৰথমতে কি আহিব ইয়াত ডিভাইড হৈ থকা ফাংচনটো প্ৰথমতে ইয়াত আহিলে v আহিলে হয়নে আৰু ইনটু কি আহিব তোমাৰ ওপৰত যোনটো ফাংচন আছে সেইটো আহিব মানে du by dx হল তাৰপিছত কি আহিব মাইনাস এতিয়া ওপৰত থকা ফাংচনটো কি আছে u আহিলে তাৰপিছত কি আহিব dv by dx তলত থকা ফাংচনটো কি আহিলে dv by dx আৰু তলত থকা ফাংচনটো কি হৈ যাব ডিভাইডেড বাই v স্কয়াৰ হৈ যাব মানে কি এই তলত থকা ফাংচনটো স্কয়াৰ হৈ যাব বুজি পালা এতিয়া তোমালোকক এক্সাম্পল এটা দেখাই দিও এক্সাম্পল লৈ লোৱা কি দিয়া আছে 1 y equal to 10x divided by x square হ'ব এটো u এটো v এতিয়া যদি আমি কি কৰো ডিফাৰেন্সিয়েট কৰো মানে কি আহিব ddx of 10x divided by কি আহিব x square ইয়াক আমি কি হিচাপে লওঁ u হিচাপে লওঁ আৰু ইয়াক আমি কি হিচাপে লওঁ v হিচাপে লওঁ ঠিক আছে সেইকাৰণে প্ৰথমতে কি আহিব v মানে কি x square তাৰপিছত কি আহিব du by dx মানে কি ddx of 10x হল আহিলে তাৰপিছত কি হ'ব মাইনাস কি আছিলে u মানে কি আছিলে 10x তাৰপিছত কি আহিব dv by dx আহিব মানে কি ddx of x square divided by কি হ'ব x square মানে কি তলৰ ফাংচনটো কি হয় স্কয়াৰ হৈ যায় মানে আগতে কি আছে x square আছে তা সেইকাৰণে কি কৰিব লাগিব আমি স্কয়াৰ কৰিব লাগিব বুজি পালা এতিয়া তো কৰি দিয়া ডিফাৰেন্সিয়েট
প্ৰথমতে কি আহিব x স্কোৱাৰ আহিলে ডি ডি এক্স অফ কি 10x মানে কি হয় sec স্কোৱাৰ x আহে sec স্কোৱাৰ x মাইনাছ কি 10x x স্কোৱাৰ ডি ডি এক্স কৰিলে কিমান আহিব ইনটু 2x আহিব হয়নে আৰু ডিভাইডেড বাই কি আহিব x টু দি পাৱাৰ 4 এইটো হ'ব ইয়াৰ আনচাৰটো বুজি পালা লিখি লোৱা তোমালোকে মনত ৰাখিবা যে কি ওপৰত থকাটো u হিচাপে ধৰি ল'বা তলত থকাটো v হিচাপে ধৰি ল'বা তাৰপিছত ফৰ্মুলাত বহাই দিবা ধুনীয়াকৈ প্ৰথমতে কি তলত যোনটো ফাংচন আছে প্ৰথমতে লিখি লয় তাৰপিছত কি ওপৰ ফাংচনৰ লগত ডিফাৰেঞ্চিয়েট কৰে মাইনাছ u ওপৰত থকা ফাংচনটো ডিফাৰেঞ্চিয়েশ্যন কোনটো কৰে ইয়াত ডিফাৰেঞ্চিয়েশ্যন ভিটো কৰে তাৰপিছত ডিভাইডেড বাই কি হয় তলত থকা ফাংচনটো স্কুৱেৰ ইয়াত যিহেতু x স্কুৱেৰ আছে সেইকাৰণে আমি ইয়াক কি কৈছোঁ x স্কুৱেৰ সেইকাৰণে কিমান আহিছে x টু দি পাৱাৰ 4 হয়নে ইজি হয় তোমালোকে মুঠতে কি কৰিব লাগে অকল এই ফৰ্মুলাটোত বহাই দিব লাগে এতিয়া সৰু সৰুবোৰকে চোৱা পিছলৈ মেথছত ভাল ডাঙৰ পাবা প্ৰব্লেম কাৰণ তোমালোকৰ ফিজিক্সত ইমান ডাঙৰ প্ৰব্লেম মানে ভেলু নাথাকে সৰু সৰুকৈ থাকে সেইকাৰণে দেখুৱাই দিছোঁ হ'ল মোহাই দিওঁ এতিয়া 2 নম্বৰটো লৈ লোৱা y ইকুৱেল কি দি আছে sin x cos x হ'ব এতিয়া যদি আমি কি কৰোঁ ডিফাৰেঞ্চিয়েট কৰোঁ dy বাই dx ইকুৱেলটো কি হ'ব ddx অফ sin x বাই কি আহিব cos x হয়নে ইয়াক যদি আমি কৰোঁ কি কৰোঁ ডিভিজন ৰুলত যদি কৰোঁ কি হ'ব প্ৰথমতে cos x আহিব যিহেতু কি ই তলত আছে মানে v হিচাপে বিহেভ কৰিছে ddx অফ কি আহিব sin x হ'ল মাইনাছ কি আহিব sin x ddx অফ কি আহিব cos x ডিভাইড বাই কি আহিব cos x ৰ স্কুৱেৰ হয়নে বুজি পালা এতিয়া তোমালোকে কৰি দিয়া কিমান আহিব এইটো আহিলে cos x আহিলে আৰু ddx অফ sin x কিমান হয় cos x হয় cos x মাইনাছ কিমান আছে sin x আৰু ddx অফ cos x কি হয় মাইনাছ sin x মনত আছেনে যেতিয়া আমি cos x টো ডিফাৰেঞ্চিয়েট কৰোঁতে কি হয় মাইনাছ sin x আহে ডিভাইড বাই কি cos স্কোৱাৰ x স্কোৱাৰটো ভিতৰলৈ সোমাই দিলোঁ সেইটো কি হ'ব যিহেতু কি cos x ইনটু cos x মানে কিমান আহিব cos স্কোৱাৰ x আহিলে হয়নে আৰু মাইনাছ মাইনাছ কি যাব প্লাছ হৈ যাব আৰু sin x ইনটু sin x কি হ'ব sin স্কোৱাৰ x ডিভাইডেড বাই কি cos স্কোৱাৰ x আৰু আমি জানো যে কি cos স্কোৱাৰ x প্লাছ sin স্কোৱাৰ x বা কি sin স্কোৱাৰ x প্লাছ cos স্কোৱাৰ x মানে কিমান হয় 1 হয় মানে কি হয় sin স্কোৱাৰ x প্লাছ cos স্কোৱাৰ x তোমালোকে ক্লাছ 10ত পাইছিলা 1 হয়নে ইয়াত বহাই দিয়া মানে কিমান আহিব 1 বাই cos স্কোৱাৰ x এইটো হ'ব আনচাৰটো বুজি পালা ইজি হয়নে লিখি লোৱা চাই ল'বা ওপৰত কি আছে তলত কি আছে মুঠৰ তলতো v হিচাপে ধৰিবা ওপৰতো u হিচাপে ধৰি ল'বা তাৰপিছত ফৰ্মুলাত ধুনীয়াকৈ বহাই দিবা হ'ব লিখা হ'ল এতিয়া আৰু এটা এক্সাম্পল লৈ লওঁ আমি তো মোহাৰি দিছোঁ দেই তোমালোকৰ এক্সাম্পলবোৰ এইকাৰণে দেখুৱাই দিছোঁ যে তোমালোকৰ ফিজিক্সত মানে সহজ হয় যাতে কৰিবলৈ এইটো 3 নম্বৰ হ'ব এক্সাম্পল হয়নে কি দি আছে y ইকুৱেল টু 9x টু দি পাৱাৰ 5 ডিভাইডেড বাই x মাইনাছ 3 এতিয়া এইটো যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কি আহিব dy বাই dx ইকুৱেল কিমান আহিব ডাইৰেক্ট কৈ দিছোঁ প্ৰথমতে কি v মাইনাছ 3 হয়নে এইটোক যদি আমি v এইটো u হিচাপে যদি ধৰোঁ কি আহিব ddx অফ 9x টু দি পাৱাৰ 5 হয়নে মাইনাছ 9x টু দি পাৱাৰ 5 dx অফ কিমান আহিব x মাইনাছ 3 আৰু ইয়াক তলত কি আহিব x মাইনাছ 3 স্কুৱেৰ হয়নে এতিয়া তলতো x মাইনাছ 3 স্কুৱেৰ হিচাপে থাকক এইটোক যদি কৰোঁ কিমান আহিব x মাইনাছ 3 আৰু এইটোক কৰিলে 9টো থাকিব ইনটু কি হ'ব 5x টু দি পাৱাৰ 4 আহিব হয়নে যদি কি হয়
এইটো যেহেতু কনষ্টেণ্ট সেইটো কি হ'ল প্ৰথমতে আগলৈ গুচি আহিলে তাৰপিছত কি কৰিলোঁ x to the power 5 টোক ডিফাৰেঞ্চিয়েট কৰিলোঁ কি আহিব 5x to the power 4 আহিব মাইনাছ 9x to the power 5 এইটো কিমান আহিব তোমাৰ ddx of কি আহিব প্ৰথমতে x মানে কি হয় 1 হয় আৰু ddx of এইটো কি হয় এটা কনষ্টেণ্ট হয় সেইকাৰণে কি হ'ব 0 আহিব এইটো কিমান আহিবগে x minus 3 45x to the power কিমান আহিব 4 minus কিমান আহিব 9x to the power 5 1 minus 0 হয়নে x minus 3 স্কোৱাৰ হ'ল এইটোক যদি আমি লিখি দিওঁ কি আহিব এতিয়া 45x to the power 4 x minus 3 minus 9x to the power 5 divided by কিমান আহিব x minus 3 স্কোৱাৰ এইটো হৈছে ইয়াৰ আনচাৰটো ঠিক আছে লিখি লোৱা এইটো মানে যিমান পাৰোঁ ছুটিকৈ কৰিবলৈ চাইছোঁ তোমালোকে বুজি পাইছাই চাগে এইটো যিহেতু ddx of x মানে কি 1 আহে এইটো 3 আহে আৰু এইটো যেতিয়া x to the power 5 টো আমি কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম 5x to the power 4 আহিব সেইকাৰণে তাইক বহাই দিছোঁ এইখিনি লিখি লোৱা বা তোমালোকে এইটো ভাঙি দিবলৈ ক'লেও ভাঙি দিব পাৰা যদি তোমালোকে কোনোবাই কোৱা যদি মই ভাঙি দিওঁ তেতিয়া কি কৰিবা তোমাৰ এইটো যদি সোমাই দিয়া কি হ'ব 45x to the power কি হৈ যাব 5 হৈ যাব হয়নে x to the 4 into 5 x কি হ'ব x to the 5 হ'ব মাইনাছ এইটো 45 into 3 কিমান আহিব 135x to the power 4 minus 9x to the power কিমান আহিব 5 divided by কিমান আহিব x minus 3 স্কোৱাৰ ইয়াক যদি আমি জেগা নাই উপায় নাই এফালে দেখো কি হ'ব আনচাৰটো এফালে দেখিলে কি হ'ব আনচাৰটো 45 পৰা কি 9 টো যদি মাইনাছ কৰি কিমান হ'ব 36 আহিব 36x to the power 5 মাইনাছ কিমান আহিব 135x to the power 4 divided by কিমান আহিব x minus 3 স্কোৱাৰ মানে কোনোবাই এইডোখৰত ৰাখিব বুলি ক'লে ৰাখিব পাৰা যদি তোমালোকে কোনোবাই ভাবা ভাঙি দিওঁ তেতিয়া তোমালোকে এনেকৈতো কৰিব পাৰা ঠিক আছে লিখি লোৱা হ'ল মোহাৰি দিওঁ এতিয়া আমাৰ এটা ৰুল আছে সেইটো হৈছে কি চেইন ৰুল লিখি লোৱা চেইন ৰুল এইটো কেনেকুৱা 9 9 10 নম্বৰ হ'ব নেকি ন চেইন ৰুল ইয়াত কি দিছে ইফ y equal to u to the power n where u is a key function of key x then dy by dx equal কি হ'ব n u to the power n minus 1 du by কি dx হ'ল ইয়াত কি হৈছে যে কি কৈছে y equal to u to the power n আগতে আমি কি পাইছিলোঁ y equal to আমি যেটা পাইছিলোঁ যে x to the power n ইয়াত আগতে কি ছিল অকল x আছিলে হয়নে এটা ফাংচন আছিলে ইয়াক আমি কি হিচাপে লিখিছিলোঁ n x to the power n minus 1 হিচাপে লিখিছিলোঁ কিন্তু এই x ৰ জায়গাত যদি কি হৈ যায় এটা ফাংচন আহি যায় হেতু কি হয় হে ফাংচনটো কি হ'ব লাগিব তোমাৰ ফাংচন অফ যদি x হৈ যায় হে ফাংচনটো যদি u টো যদি ফাংচন অফ x হৈ যায় তেতিয়া আমি কি কৰিব লাগিব হে ফাংচনটোক আকৌ এই ডখৰ ডিফাৰেন্সিয়েট কৰাৰ পিছত আকৌ কি কৰিব লাগিব ডিফাৰেন্সিয়েট কৰিব লাগিব মানে কি তোমাৰ ধৰি লোৱা এক্সাম্পলত দেখাই দিছো এক্সাম্পল হিচাপে লৈ লোৱা এক নম্বৰ y equal to কি 3x to the power minus 3x minus 4 to the power কি 3/2 হল আগতে আমি এডখত কি পাইছিলো হল x হিচাপে পাইছিলো হয়নে এনেকৈ পাইছিলো সেই কাৰণে কি ডাইৰেক্ট আমি ডিফাৰেন্সিয়েট কৰিছিলো কিন্তু কি হৈ গল এইটো এটা কি হৈ গল ফাংচন আহি গল হয়নে এই ফাংচনটো কিহৰ ফাংচন x ৰ ফাংচন হিচাপে আহি গল যেহেতু ইয়াত ফাংচন হল
সেইকাৰণে কি কৰিব লাগিব আমি এই গোটেইটোক এবাৰ ডিফাৰেঞ্চিয়েট কৰাৰ পিছতো কি কৰিব লাগিব ইয়াৰ ভিতৰত থকা এই ফাংচনটো ডিফাৰেঞ্চিয়েট কৰিব লাগিব বুজি পালা ইয়াক যদি আমি ডিফাৰেঞ্চিয়েট কৰোঁ কি হ'ব dy by dx ইকুৱেল কি আহিব আমাৰ প্ৰথমতে আহিব কি 3/2 3x - 4 টু দি পাৱাৰ কি আহিব 3/2 - 1 আকৌ যেহেতু কি হৈছে এই ভিতৰটো এটা ফাংচন আছে এই ভিতৰ ফাংচনটোকো আকৌ কি কৰিব লাগিব ডিফাৰেঞ্চিয়েট কৰিব লাগিব ddx অফ কি আহিব 3x - 4 আৰু ইয়াৰ আনসাৰটো কি আহিব 3/2 3x - 4 টু দি পাৱাৰ কিমান আহিব তোমাৰ 3/2 এইটো কিমান আহিব এটো যদি কৰি দিয়া ddx অফ কি আহিব 3x মাইনাস কি আহিব ddx অফ 4 হয়নে কিমান আহিব 3/2 3x - 4 টু দি পাৱাৰ কিমান আহিব হাফ ইনটু কিমান আহিব 3 আহিব মানে কি ddx of x মানে কি 1 আহিব আৰু 3 টো আগলৈ গুচি আহিব 3 * 1 কি হৈ যাব 1 হৈ যাব আৰু কি হ'ব 0 হৈ যাব এটো 0 হৈ যাব কাৰণে 3 আহিব আৰু এটো কি মান আহিব এই কাৰণে 3 * 3 = 9 9/2 3x - 4 টু দি পাৱাৰ কিমান আহিব হাফ হল এয়া হৈছে তো আনসাৰটো মানে আমি যদি দেখো কি এই যে u বা এই x টো যে এই জায়গাত যদি কি হৈ যায় এটা নতুনকে x অফ ফাংচন আহি যায় এই ফাংচনটো আহি গলে কি কৰিব লাগিব আমি গোটেই টাৰ্মটোক ডিফাৰেন্সিয়েট কৰিমে তাৰ পিছতো কি কৰিব লাগিব এই ফাংচনটোক বেলেগকে আমি কি কৰিব লাগিব ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু এটোকে কি বুলি কয় চেইন ৰুল বুলি কয় ঠিক আছে এতিয়া এটো হল সো আৰু এটা এক্সাম্পল লৈ লোৱা তেনেকুৱা কি কৈছে সেকেন্ড এক্সাম্পলটো y = কি হল sin log x হয়নে আগতে আমি কি পাইছিলো sin x পাইছিলো ডাইৰেক্ট কি ডিফাৰেন্সিয়েট কৰি আমি কি পাই গৈছিলো সেই কাৰণে ডাইৰেক্ট cos x পাই গৈছিলো কিন্তু এটা কি হৈ গল এই x ৰ জায়গাটো কি হৈ গল আৰু এটা ফাংচন অফ x গুছি আহিলে সেই কাৰণে এই log x টো কি কৰিব লাগিব আমি ডিফাৰেন্সিয়েট কৰিব লাগিব যদি আমি dy by dx কৰিয়া কি আহিব সেই কাৰণে প্ৰথমতে কি আহিব cos আহিব cos log x আহিব মানে কি এই গোটেই টাৰ্মটোকে প্ৰথমতে আমি ডিফাৰেন্সিয়েট কৰিলো তাৰ পিছত কি আহিব ddx of log x বুজি পালা এটা মানে কি আহিব cos log x ইনটু কি আহিব 1/x এই ইনটুটো নিললো হ'ব ঠিক আছে মানে মুঠতে গম পাবা যে এই x ৰ জায়গাত যদি ফাংচন অফ কি হৈ যায় বেলেগ এটা ফাংচন আহি যায় কি হয় x ৰ তেতিয়া আমি এই টাৰ্মটোক কি কৰিব লাগিব বেলেগকে ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু এটোকে কি বুলি কয় চেইন ৰুল বুলি কয় হ'ব বুজি পালানে লিখি লোৱা হল আৰু এটা দেখাই দিও এবাৰ কি আছে 3 নম্বৰটো y ইকুৱেল আমাৰ cos x √cos x হল আৰু ইয়াক আমি কি হিচাপে লিখিব পাৰো cos x টু দি পাৱাৰ কি হাফ আগতে আমি কি পাইছিলো x টু দি পাৱাৰ হাফ পাইছিলো কিন্তু এই x ৰ জায়গাত কি হৈ গল এটা বেলেগ ফাংচন আহি গল হেতু কি আছে cos x আছে সেইকাৰণে আমি প্ৰথমতে কি কৰিম গোটেইটোকে কি কৰিম ডিফাৰেন্সিয়েট কৰিম তাৰ পিছত কি কৰিম চেইন ৰুল হিচাপে এই মাজৰ ফাংচনটোক কি কৰিম ডিফাৰেন্সিয়েট কৰি দিম মানে কি আহিব dy by dx = cos x কি মাইনাস আহিব তাই মাইনাস না প্ৰথমতে কি আহিব হাফ মানে গোটেইটোকে কৰিম প্ৰথমতে হাফ cos x টু দি পাৱাৰ কি আহিব 1/2 - 1 আহিলে হয় না তাৰপিছত কি আহিব ddx of cos x হল মানে কি আহিব হাফ cos x টু দি পাৱাৰ কিমান আহিব মাইনাস হাফ আহিব এটো আৰু ddx of cos x মানে কি মাইনাস sin x হয়নে আমি এনেকৈ লিখিব পাৰো মানে কি আহিব মাইনাসটা আহিলে মাইনাস হাফ sin x ডিভাইডেড বাই কি আহিব cos x আহিব নে এটো যদি তললৈ লৈ গৈছে কি হ'ব cos টু দি পাৱাৰ হাফ আৰু cos টু দি পাৱাৰ হাফ মানে কি cos x বুজি পালা এটো হৈছে ইয়াৰ আনসাৰটো এতিয়া আৰু এটা কৰাই দিও নি আৰু এটা কৰাই দিও হল
পজ কৰি লিখি ল'বা চাইন নম্বৰটো আছে তোমাৰ y ইকুৱেল টু sin root x আগতে কি আছিলে sin আছিলে কিন্তু এইটো কি হৈ গৈছে এটা ফাংচন অফ x root over x গুচি আহিলে সেইকাৰণে আমি এতিয়া কি কৰিম dy বাই যদি dx কৰোঁ প্ৰথমতে কি আহিব cos root x আকৌ কি আহিব ddx of root x হয়নে cos root x মানে কিমান আহিব ইনটু হাফ x টু দি পাৱাৰ কি হাফ মাইনাছ 1 মানে কিমান আহিব cos root over x ইনটু হাফ x টু দি পাৱাৰ মাইনাছ হাফ আহিব বা আমি কি লিখিব পাৰোঁ এইটোক তোমাৰ 1/2 cos root x ডিভাইডেড বাই কি sin root x লিখিব পাৰোঁ হয়নে যিহেতু এই sin root x নহয় root x যেহেতু কি আছে x টু দি পাৱাৰ মাইনাছ হাফ আছে আৰু x টু দি পাৱাৰ মাইনাছ হাফ মানে কি 1/√x হয় সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ বুজি পালা মুঠতে এটা কাম কৰিবা যে তোমালোকে দেখিবা কি আগতে sin x মানে কি আমি ডাইৰেক্ট cos x লিখিছিলোঁ কিন্তু এটা কি হৈ গ'ল x ৰ জেগাত এটা বেলেগ এটা ফাংচন গুচি আহিলে কি হয় x ৰ আহিলে সেইকাৰণে আমি এইটোকো কি হ'ব চেইন ৰুলৰ কাৰণে আমি এইটোকো এটা ডিফাৰেঞ্চিয়েট কৰিব লাগিব বুজি পালা এইটো আছিলে কি চেইন ৰুল হ'ব লিখি লোৱা এইখিনি আছিলে তোমালোকৰ ফৰ্মুলা অফ ডিফাৰেঞ্চিয়েশ্যন ফৰ্মুলা ফৰ ডিফাৰেঞ্চিয়েশ্যন তোমালোকৰ ফিজিক্সত এনেকুৱা সৰু সৰু বস্তুখিনিয়ে লাগিব হ'ব নহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ